ৰাইজে যি ধৰণে আমাক সেৱা কৰাৰ সুযোগটো দিছে আৰু সেই সেৱাৰ মনোভাৱেৰে ৰাভা হাউচ অন্তৰ্বাস কাউন্সিলৰ প্ৰতিজন প্ৰতিনিধিয়ে আমি নিৰন্তৰভাৱে আমি কাম কাজ কৰি যাম আৰু ৰাভা হাউচ অন্তৰ্বাস কাউন্সিলৰ যিখিনি সীমিত পুঁজি থাকিব আমাৰ পুঁজি সীমিত আপোনালোকে গমে পায় সীমিত পুঁজিৰ দ্বাৰা যিখিনি কৰিব পৰা যায় সেই কামখিনি কৰিবৰ কাৰণে আমি সদায় প্ৰয়াস কৰিম আৰু ৰাইজৰ গঠনমূলক পৰামৰ্শ গঠনমূলক সমালোচনা আমি সদায় কামনা কৰিম যাতে আমি যাতে কেতিয়াবা যদি ভুল পথে পৰিচালিত হোৱা যেন অনুভৱ হয় ৰাইজে আমাক সকীয়াই দিয়ক ৰাইজে আমাক সোঁৱৰাই দিয়ক আৰু ৰাভা হাউচ অন্তৰ্বাস কাউন্সিলখনক এটা অন্যতম এক আদৰ্শ কাউন্সিললৈ ৰূপান্তৰিত কৰিবৰ ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শ আমি সদায় কাম্য মই নিৰ্বাচনী এবাৰ ভাষণত দুটা কথাই মই কৈ আছোঁ প্ৰথম কথাটো কৈছোঁ মই বিকশিত অসম সুৰক্ষিত ৰাভা হাউচ অসমখন যেনেকৈ বিকাশ হৈ থাকিব সেই ধৰণে ৰাভা হাউচখন বিকাশ আৰু সুৰক্ষিতৰ দিশত আমি কাম কৰিব লাগিব 2 নম্বৰ কথাখিনি কৈছোঁ যে ৰাইজ সৰ্বসাধাৰণ ৰাইজ যে প্ৰতিনিধিৰ ওচৰৰ প্ৰতিনিধি বিচাৰি হাবাধৰি খাবলগীয়া কেতিয়াও যাতে নহয় হ'ব নালাগে কিন্তু ৰাইজ সদায় প্ৰতিনিধিক বিচাৰে কিন্তু এই তৃতীয় কাৰ্যকালৰ আমাৰ লক্ষ্য থাকিব ৰাইজে প্ৰতিনিধিক বিচাৰি ফুৰিবলগীয়া নহ'ব প্ৰতিনিধিয়ে ৰাইজৰ ওচৰলৈ গৈ থাকিব গতিকে ৰাইজৰ দুখ দৰ্শনা ৰাইজৰ সা সুবিধা ৰাইজৰ অসুবিধাসমূহ বা ৰাইজে যিবিলাক কাম কাজ থাকিব তেখেতসকলৰ সেইটো গাঁৱে গাঁৱে গৈ প্ৰতিনিধিসমূহে বুজ ল'ব আৰু তাৰপিছত প্ৰতিনিধিসমূহে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাত আঁচনি গ্ৰহণ কৰিব আৰু ৰাইজৰ কাম কাজখিনি কৰিব আৰু সেইকাৰণে মই কৈছোঁ যে প্ৰতিনিধিৰ ওচৰলৈকে ৰাইজ আহিব নালাগে ৰাইজৰ ওচৰলৈকে প্ৰতিনিধি যাব সেইটো নিশ্চয়কৈ মই আদৰণীয় আৰু মই ধন্যবাদ দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাৰণ পুঁজি বুলি কোৱাৰ লগে লগে লাষ্ট ইয়াৰ আমাৰ এই বছৰ বিত্তীয় এইবাৰ বছৰত আমাৰ পুঁজি আছে 66 crore গতিকে ৰাণীৰ পৰা জয়ৰাম কুছিলৈকে আমি যদি চাওঁ তেতিয়াহ'লে 6,42,500 প্ৰায় 62জন পৰিয়ালৰ জনসংখ্যাক মানে 66 লাখ টকাৰে সকলো কাম কাজ কৰাটো অত্যন্ত অসম্ভৱ কাৰণ গাঁৱৰ যি কানেক্টিভিটি ৰুট আছে মই এজন টেকনিকেল পাৰ্চন আছে মই গম পাম প্ৰায় 11,000 মান কানেক্টিভিটি ৰুট আছে প্ৰায় 11,000 মানে গাঁৱত কোৱা 200 মিটাৰ কোৱা 300 মিটাৰ 400 মিটাৰ এনেকৈ যদি আমি চাওঁ এই গোটেই এলেকাত তেনেকৈ কাৰোবাৰখিনি আছে আৰু ৰাইজে 3টা বস্তু আটাইতকৈ বিচাৰে এটা হ'ল আটাইতকৈ কানেক্টিভিটি যোগাযোগ ব্যৱস্থাটো ৰাইজে বিচাৰে 2 নম্বৰটো বিচাৰে যে এটা পিচফুল এনভাইৰনমেণ্ট হওক সেইটো বিচাৰে আৰু 3 নম্বৰ বস্তু তেখেতসকলৰ ৰোজগাৰ সি প্ৰাইভেট গভৰ্ণমেণ্ট ৰোজগাৰ মানে হ'ল তেওঁলোকে যদি কোনো প্ৰডাকশ্যন কৰিছে তাৰ উচিত মূল্য পাব লাগে তেখেতসকলে বা তেখেতসকলে যদি তাত প্ৰডাকশ্যন কৰিছে সেইটো বিক্ৰী কৰিবৰ কাৰণে এটা পিচফুল এনভাইৰনমেণ্টৰ এখন বজাৰ তেখেতসকলে বিচাৰে গতিকে মই ভাবোঁ আমি সকলোৱে যদি একত্ৰিত হৈ কাম কাজখিনি কৰোঁ ভাল হ'ব আৰু তাৰ কাৰণে পুঁজি দিয়াৰ চিন্তা কৰিছোঁ মুখ্যমন্ত্ৰীক মই আদৰণি জনাইছোঁ মই আশা প্ৰকাশ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী যিটো কৈছে যে গৃহমন্ত্ৰীৰ উপস্থিতিত ৰাভা জাতীয় সংগঠন কাউন্সিল আৰু চৰকাৰ যে ত্ৰিপাৰ্থিক টকৰ যি আৰম্ভণি শুভাৰম্ভৰ কথাখিনি কৈছে আৰু সেইটো মই নিশ্চয় ভাবোঁ নিশ্চয় আমাৰ কাৰণে এটা শুভ এটা লক্ষণ কিয় শুভ লক্ষণ হয় কাৰণ আজিলৈকে যদি আপোনালোকে চাই উত্তৰ পূৰ্বাঞ্চল যিমানবোৰ শক্তি আছে কোনোবোৰ গণতান্ত্ৰিক সংগঠনৰ লগত চুক্তি হোৱা নাই আটাইবোৰ শক্তি উগ্ৰবাদী সংগঠনৰ লগতে চুক্তিখন হৈছে আপোনালোকে যদি চাই তো গতিকে নিখিল বা ছাত্ৰ সন্থা বা যৌথ সংগ্ৰাম সমিতি যদি আমি কথা ক'বলৈ যাওঁ ই এটা গণতান্ত্ৰিক সংগঠন যে গণতান্ত্ৰিক সংগঠনৰ লগত ইছ্যুটোৰ ওপৰত যেতিয়া ত্ৰিপাৰ্থিক টক আৰম্ভ কৰিব মই ভাবোঁ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গণতান্ত্ৰিক এখন দেশৰ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা মানুহখিনিৰ কাৰণে এটা শুভ লক্ষণ হ'ব আৰু এই শুভ লক্ষণটো মই ভাবোঁ আহি থকা দিনসমূহত যে সন্ত্ৰাসবাদী চিন্তাটোৰ পৰিহাৰ কৰি গণতান্ত্ৰিক মাধ্যমেৰে সমস্যা সমাধানৰ প্ৰতি মানুহে সদায় আগবাঢ়ি যাব ডেফিনেটলি মই কৈ আহিছোঁ এটা পলিটিকেল ছেটেলমেণ্ট শব্দৰ অৰ্থটো হৈছে এনেধৰণৰ ৰাভা হাউচৰ বাহিৰত যদি ৰাভা মানুহৰ কথা চাব যে অল আৰ স্কেটাৰ্ড পজিশ্যনত আছে একদম স্কেটাৰ্ড পজিশ্যন আছে যদি আজি BTCৰ কথা কোৱা যায় এটা MCLA জিকিব পৰা পৰিৱেশটো নাথাকে ক'ৰবাত এনেকৈ ৰাভা মানুহ আছে এটা পঞ্চায়তো জিকিব নোৱাৰে তেখেতসকলে এনেকুৱা পৰিৱেশত আছে কিন্তু সেই মানুহখিনিয়ে তাত পলিটিকেলি এছাৰ্ট হ'ব নোৱাৰে ছ'চিয়েলিও তেখেতসকলে আগবাঢ়ি যাব নোৱাৰে এডুকেশ্যনেল তেখেতসকলে বেকৱাৰ্ড পজিশ্যনত আছে এটা পলিটিকেল ছেটেলমেণ্ট বুলি কোৱাৰ লগে লগে ধৰক দুখীয়া ল'ৰা ছোৱালী পঢ়া পাতি সহায় কৰিব পাৰিব খেতি বাতিত সহায় তেখেতসকলক কৰিব পাৰিব তেওঁলোকে এটা এগ্ৰ' বেছ এটা সৰু স্মল স্কেল ইণ্ডাষ্ট্ৰিয়েল যোৱাৰ কাৰণে পৰিৱেশ পাব এটা পলিটিকেল ছেটেলমেণ্ট আৰু সেই পলিটিকেল ছেটেলমেণ্টটো যিহেতু 15 আগষ্টৰ ভিতৰত কৰিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে নিশ্চয় আস্থাৰ বিশ্বাসটো আছে আৰু সেই পলিটিকেল ছেটেলমেণ্টটো মই ভাবোঁ গভৰ্ণমেণ্টে এখন কেবিনেট ডিচিশ্যন ল'লে সেইটো কৰিব পাৰে গতিকে মই ভাবোঁ সেইটো নিশ্চয় কৰিব আৰু কৰিলে ৰাভা হাউচৰ অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভা মানুহখিনি খুব কৃতজ্ঞ হ'ব ভাল পাব আৰু আহি থকা দিনত চৰকাৰখনৰ প্ৰতি যি সুহৃদয়েৰে যি চাবলগীয়া হয় সেইটো নিশ্চয় ৰাভা মানুহবিলাকে চাব সেইটো নিশ্চয়কৈ আলোচনা আমি কৰিম দুটা ইতিমধ্যে আমি কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ লগতো আলোচনা ইতিমধ্যে কৰিছে আমাৰ ৰাভা জনসকলৰ সূৰ্য বীৰ্য বুলি ক'লে দুজন ব্যক্তিৰ কথাই আহে
এটা শেষৰজন ৰজা পৰশুৰাম, য'ত সন্মুখত আমাৰ প্ৰতিবন্ধী খোদিত হৈছে, য'ত মোগলৰ বিৰুদ্ধে যুঁজটো কৰিছিল। আৰু মোগলৰ বিৰুদ্ধে যুঁজ কৰা ব্যক্তিজন সেইটো দদানেই হয়। তেওঁজন দুজনে বীৰত্বৰে প্ৰমাণ কৰিছে। গুৱাহাটীত ইতিমধ্যে গেষ্ট হাউচ ইতিমধ্যে মানে নিৰ্মাণ অৱস্থাত আছে। নহয় গুৱাহাটীৰ সেই মাজমজিয়াত সেইটো কাৰোবাৰ হ'ব তেখেতৰ, নতুবা ৰাভা হাউচ অট'নমাছ কাউন্সিল কোনোবা এটা ঠাইত, দুটা ঠাই আছে। নহয় এই দদানৰ য'ত তেখেতৰ মৃত্যুৰ যিটো ঠাই অসম মেঘালয় সীমান্তত আছে, মই এতিয়া কথাটো কৈ নিদিওঁ, সেই ঠাইত হ'ব পাৰে। সেইটো আমাৰ নেশ্যনেল হাইৱেৰ কাষতে হয় সেই কাৰবাৰটো, তাত হ'ব পাৰে। নতুবা কোনোবা এটা ঠাইত আমি নিশ্চয় ৰাইজে দেখা ঠাইতে আমি নিশ্চয়কৈ কৰিম, সেইটো আলোচনা কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। আৰু ডেফিনেটলি সেইটো আলোচনা কৰি আলোচনাৰ মাজেৰে ঠাইটো চিনাক্তকৰণ আমি কৰিম। আৰু তেওঁক যিদিনা সন্মান দিবলৈ বিচাৰিছে তাৰে কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে সন্মান এটা দিছে দদানক। খেৰ মহাৰণৰ যিটো প্ৰতীক, যিটো লগো, সেইটো বীৰ দদানৰ নামতেই আছে। ইতিমধ্যে অসম চৰকাৰে শ্ৰদ্ধা তেখেতক জনাইছে। আৰু গোটেই সমগ্ৰ অসম আৰু দেশজুৰি তেওঁৰ বীৰত্ব কাহিনী ইতিমধ্যে গুচি গৈছে ঘূৰিবলৈ ক্ষেত্ৰত। গতিকে তেওঁৰ প্ৰতিমূৰ্তি স্থাপিত কৰিব, সেইটো আমাৰ কাৰণে খুব ভাল খবৰ। আৰু মই আশা প্ৰকাশ কৰোঁ আহি থকা দিনত এই দুজন বীৰত্বৰ কথা অসমৰ ভৱিষ্যত প্ৰজন্মই জানক, অসমৰ ইতিহাসত সেইটো লিপিবদ্ধ হৈ থাকক। আৰু তেতিয়া অনাগত ভৱিষ্যতৰ কাৰণে মই ভাবোঁ যিধৰণে অসমখন বচাবৰ কাৰণে যিধৰণে আমি সকলোৱে আৱাজ দিছোঁ, সেই আৱাজৰ চিনাকিৰ অন্য নাম ৰজা পৰশুৰাম বীৰ দদান হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।